মৰমৰ ছাত্ৰ ছাত্ৰী আজি আমি পঢ়িম ক্লাছ 9 মেথ চেপ্টাৰ নাম্বাৰ 1 সংখ্যা প্ৰণালী। তো ষ্টুডেণ্টছ এই ভিডিঅ'ৰ আগৰ ভিডিঅ'বিলাকত উদাহৰণৰ পৰা আমি 10 লৈকে কৰি দিছোঁ। এই ভিডিঅ'ত তোমালোকক উদাহৰণ নাম্বাৰ 11, উদাহৰণ নাম্বাৰ 12 আৰু উদাহৰণ নাম্বাৰ 13 এই তিনিটা উদাহৰণ তোমালোকক কাম কৰি দিম। উদাহৰণ নাম্বাৰ 11ত কি কৈ চোৱা 1/7 আৰু 2/7 মাজত থকা এটা পৰিমেয় সংখ্যা উলিওৱা। তো ষ্টুডেণ্টছ ইয়াত দিয়া আছে, তোমালোকে ইয়াত যদি বুজি পোৱা আৰু যদি বুজি নোপোৱা আমি সুন্দৰ নিয়মত এইটো তোমালোকক কাম বুজাই দিম। চোৱা তো ষ্টুডেণ্ট এটা আমি লিখি লৈছোঁ, তোমালোকে কি কৰিবা সমাধান লিখি দিবা। ইয়াত কি কৰিবা প্ৰথমত আমি 1ক 7 ডিভাইড কৰিম আৰু 2ক 7 ডিভাইড কৰিম, ইয়াৰ মাজত থকা এটা অপৰিমেয় সংখ্যা উলিয়াম। তো চোৱা ষ্টুডেণ্টছ আমি 1ক 7 ডিভাইড কৰি দিম, কি ডিভাইড নহ'ব সেইকাৰণে এটা 0 ল'বা। 0 ল'লে ইয়াত কিমান আহিব 0 পইণ্ট আহিব, কিমান নম্বৰ যাব একবাৰ 7 1 যা 7, তাৰপিছত কিমান থাকিব 3, 0 ল'বা 7 4 যা 28, কিমান থাকিব 2, 0 ল'বা কিমান হ'ব 7 2 যা 14, তাৰপিছত কিমান থাকিব 6, এটা 0 ল'বা কিমান আহিব 8 আহিব, 7 8 যা 56, কিমান থাকিব 4, 0 ল'বা কিমান বাৰ যাব 5 বাৰ, 7 5 যা 35, কিমান হ'ব 35, কিমান থাকিব 5, বাক নাযায় এটা 0 ল'বা কিমান হ'ব 50, 50ক যদি আমি 7 ডিভাইড কৰোঁ কিমান পাওঁ 7 7 যা 49, কিমান হ'ব 49, কিমান থাকিব 1। তো চোৱা ষ্টুডেণ্টছ আগত কিমান আছিল 1 আছিল, আকৌ আমি কিমান পাইছোঁ 1, তেনেহ'লে এই সংখ্যাবিলাক কি হ'ব ৰিপিট হৈ থাকিব। এই সংখ্যাবিলাক কি হৈ থাকিব ৰিপিট। আকৌ কিমান আহিব 1 4 2 8 5 7 আহিব, এইটো আহিব। তাৰপিছত ষ্টুডেণ্ট আমি এতিয়া 2ক ডিভাইড কৰিম, কিহেৰে 7 ডিভাইড কৰিম, বাক নাযায় এটা 0 ল'বা, এতিয়া কি আহিব 0 পইণ্ট, কিমান হ'ব 2 7 যা 14, কিমান থাকিব 6, 0, কিমান হ'ব 7 8 যা 56, কিমান হ'ব 4, 0, কিমান হ'ব 5 35 হ'ব, কিমান থাকিব 5, 0 ল'বা কিমান হ'ব 7 7 যা 49, কিমান আহিব 1, 0 ল'লে কিমান হ'ব 10, 10ক আমি 7 ডিভাইড কৰিলে কিমান পাওঁ 1, কিমান হ'ব 1 7 যা 7, কিমান থাকিব 3, 3ক আমি ডিভাইড কৰিব নোৱাৰোঁ, এটা 0, কিমান হ'ব 7 4 যা 28, ইয়াত কিমান আহিব 4, কিমান আহিব 28। তো চোৱা মাইনাছ কৰিলে কিমান থাকিব 2, তো আকৌ আমি কিমান পাইছোঁ 2 পাইছোঁ, আগত কিমান আছিল 2, আকৌ আমি কিমান পাইছোঁ 2, তেনেহ'লে এই সংখ্যাবিলাক আকৌ আমি কি পাম ৰিপিট পাম, মানে 2 8 5 7 1 4, বুজি পাইছা। তেনেহ'লে তো চোৱা ষ্টুডেণ্টছ আমি এটা ভাগফল এইটো পাইছোঁ, এইটো পাইছোঁ। এতিয়া এই সংখ্যা আৰু এই সংখ্যাৰ মাজত যিকোনো এটা অপৰিমেয় সংখ্যা লিখি দিবা যে এতেকে 1/7 আৰু 2/7 মাজত থকা এটা অপৰিমেয় সংখ্যা। তো ষ্টুডেণ্ট চোৱা ইয়াত কিমান আছে 0.14, ইয়াত কিমান আছে 0.28, ইয়াত কিমান আছে 1 4 আছে, 1 5 লিখিব পাৰা, 1 6 লিখিব পাৰা, 1 7 লিখিব পাৰা, যিকোনো লিখিব পাৰা, বুজি পাইছা। তোমালোকে কি লিখি দিবা 0.60, 1 6 0 1 6 3 0, এনেকৈ কি হ'ব 1 6 4 0, এনেকৈ আহিব। এই সংখ্যাটো এটা অপৰিমেয় সংখ্যা, এই সংখ্যাটো কি হ'ব এটা অপৰিমেয় সংখ্যা। তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া আমি তোমালোকক উদাহৰণ নাম্বাৰ 12টো কৰি দিম। চোৱা তাৰপিছত চোৱা ষ্টুডেণ্ট উদাহৰণ নাম্বাৰ 12ত কি কৈ চোৱা পিৰ পৰা এছ লৈ থকা উক্তিবোৰ মন কৰা, সেই উক্তিসমূহ কিছুমান পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি যিবোৰ অপৰিসমাপ্ত পুনৰাবৰ্তিত। অপৰিসমাপ্ত মানে কি ইয়াৰ শেষ নাই, পুনৰাবৰ্তিত মানে কি এই সংখ্যাটো কি ৰিপিট হৈ থাকে। যেমন 11 আছে, 11 ৰিপিট হৈ থাকিব। এটা কি আছে 0 1 0 1 ৰিপিট হৈ থাকিব, 0 1 ৰিপিট হৈ থাকিব, 0 1 ৰিপিট হৈ থাকিব। কি উলিয়াব কৈছে চোৱা শুদ্ধ বিকল্পটো বাছি উলিওৱা য'ত সংখ্যাসমূহৰ দশমিক বিস্তৃতি অধক্ৰমত সজোৱা। অধক্ৰম মানে কি ডাঙৰৰ পৰা সৰুলৈ। আটাইতকৈ ডাঙৰ সংখ্যাটো এইটো, তাতকৈ সৰু এইটো, তাতকৈ সৰু এইটো, তাতকৈ সৰু এইটো। তেনেহ'লে কেনেকুৱা হ'ব চোৱা এইটো হ'ব, এইটো হ'ব, এইটো হ'ব, এইটো হ'ব, মানে এইটোৰ মান হ'ব লিখিছে 0.11,
গ্ৰেটাৰ দেন 0.01 এইটো লিখিছে, তাৰপিছত এইটো লিখিছে, তাৰপিছত এইটো লিখিছে। বুজি পাইছা? তেনেহ'লে অপশ্যন নম্বৰ কিমান হ'ব? বি নম্বৰ ইজ দ্য কাৰেক্ট এনচাৰ। বি নম্বৰ ইজ দ্য কাৰেক্ট এনচাৰ, কাৰণ পিতকৈ সৰু সংখ্যাটো কিউ, তাতকৈ সৰু আৰ, তাতকৈ সৰু কি এছ। বুজি পাইছা? ডাঙৰটো আগত লিখিব লাগিব, অত কৰম। বুজি পাইছা তোমালোকে নিশ্চয়? এতিয়া আমি তোমালোকক 13 নম্বৰটো কৰি দিম। চোৱা 13 নম্বৰত কি কৈছে চোৱা, স্তম্ভ মিলোৱা। স্তম্ভ 1 দশমিক আকাৰ, স্তম্ভ 2 পি বাই কিউ আকাৰৰ। এইবিলাক কি দশমিকত দিয়া আছে, এইটো পি বাই কিউ আকাৰত দিয়া আছে। তেনেহ'লে ইয়াৰ পিটো যিটো আছে ইয়াৰ লগত কোনটো মিলিব সেইটো আমাক উলিয়াব লাগে। তো চোৱা এইটো কিমান আছে 3.6 বাৰ, এইটোৰ লগত কোনটো মিলিব সেইটো উলিয়াব লাগে। এইটো আছে, এইটো আছে, এইটো আছে। তেনেহ'লে কি কৰিম আমি চোৱা, আমি কেনেকৈ উলিয়াম চোৱা। তো চোৱা পি আমাক কিমান দি আছে চোৱা, পি কিমান দি আছে 3.6 বাৰ। তো লিখিবা ইয়াত এইটো লিখিবা কি প্লাছ হিচাপত লিখিবা, পইণ্টটো প্লাছ হিচাপত লিখিবা। ঠিক ওপৰত লিখিবা কিমানটা অংক ৰিপিট হৈ আছে এটা, তেনেহ'লে তলত এটা 9 আহিব। বুজি পাইছা? তলত এটা 9 আহিব। তাৰপিছত কি কৰিবা, এইটো ইয়াৰ লগত পূৰণ কৰি যোগ কৰি দিবা। 27 লগত 6 যোগ কৰিলে কিমান হ'ব 33 ডিভাইড বাই 9 আহিব তলত। এইটো আমি ডিভাইড কৰিব পাৰোঁ। 11 3 যা 33, 3 3 যা 9, তেনেহ'লে 11 ডিভাইড বাই 3 আহিব। চোৱাচোন অপশ্যনটো আছেনে? আছে। তেনেহ'লে পি নম্বৰৰ লগত কি আহিব 3 নম্বৰটো আহিব। বুজি পাইছা? এতিয়া আমি এইটো চাম। এইটো চোৱা, এইটো কিমান আছে কিউ 0.001 বাৰ আছে। তো চোৱা এটা আমাৰ কিমান আছে 0 পইণ্ট আছে, 0টো লিখিব নালাগে, এইটো লিখিবা। কিমানটা আছে অংক এইটো লিখিবা 001। 001 মানে কি 1 হ'ব ডিভাইড বাই কিমানটা অংক ৰিপিট হৈ আছে 3টা। তেনেহ'লে তলত কিমান আহিব 3টা 9 আহিব। এতিয়া কি কৰিবা চোৱা, এইটো ইয়াৰ লগত পূৰণ কৰি এইটো যোগ কৰিলে কিমান হ'ব 1 হ'ব, মানে 1 ডিভাইড বাই কিমান আহিব 99। তেনেহ'লে কিমান হ'ব 1 ডিভাইড বাই 999। বুজি পাইছা? তো চোৱা ষ্টুডেণ্ট এইটো অপশ্যনত আছেনে চাম আমি। চোৱা এইটো কি অপশ্যনত আছে, এইটো এটা টিক মাৰ্ক দিবা, এইটো দিবা। তাৰপিছত আমি আৰটো উলিয়াম। আৰ ইয়াত উলিয়াই দিয়া কিমান আছে 0.134। এই দুটাৰ ওপৰত কি আছে বাৰ আছে। এইটো কি অলপ বেলেগ নিয়ম আছে চোৱা, ভালকৈ তোমালোকে বুজি লোৱা। এইটো কিমান হ'ব 0. চেম লিখিবা 134 লিখিবা, 134 লিখিবা 134। ইয়াত কি মাইনাছ হ'ব, কোন অংকটোৰ ওপৰত কি বাৰ নাই, এই অংকটোৰ ওপৰত কি বাৰ নাই, এই অংকটো কি হ'ব ইয়াৰ পৰা মাইনাছ হ'ব। বুজি পাইছা? ডিভাইড বাই কিমানটা অংকৰ ওপৰত বাৰ আছে 2টা, তেনেহ'লে তলত কিমান আহিব 2টা 9 আহিব। তাৰপিছত চাবা এই অংকটো কিমানটা অংক মাইনাছ কৰিছা এটা, সেইকাৰণে তলত এটা 0 আহিব। যদি 2টা অংক মাইনাছ কৰি দিয়া 2টা 0 আহিব। বুজি পাইছা? এইটো ইয়াৰ লগত পূৰণ কৰি যোগ কৰিলে কিমান হ'ব, এইটো হ'ব মানে 133 ডিভাইড বাই 990। এইটো আমি কি কৰিম চোৱা, এইটো অপশ্যনত আছেনে নাই চোৱা। এইটো অপশ্যনত আছে 1 নম্বৰ, তেনেহ'লে আৰ আৰু 1 নম্বৰ হ'ব। তেনেহ'লে এছৰ লগত কি হ'ব 2 নম্বৰ হ'ব, এছৰ লগত কিমান হ'ব 2 নম্বৰ। তেনেহ'লে এনচাৰটো কিমান হ'ব P3 Q4 R1 S2। তো চোৱা এইটো অপশ্যন ক'ত আছে চোৱা, P3 Q4, কিউ কিমান পাইছোঁ 4, R1 তাৰপিছত এছ কিমান পাইছোঁ 2। তেনেহ'লে চি নাম্বাৰ ইজ দ্য কাৰেক্ট এনচাৰ। চি নাম্বাৰ কিমান হ'ব কাৰেক্ট এনচাৰ। ইয়াতো আছে কি চি নাম্বাৰ P3 Q4 R1 S2। চি নাম্বাৰ ইজ দ্য কাৰেক্ট এনচাৰ। বুজি পাইছে তোমালোকে নিশ্চয়? তো ষ্টুডেণ্টছ ইয়ালৈকে কৰিবলগীয়া আছিল ষ্টুডেণ্ট। যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমাৰ মতামত কমেণ্ট কৰি জনাবা। থেংক ইউ ষ্টুডেণ্টছ।